কেনেকুৱা চলিছে টেক্সচাৰটো এইখিনি চাওক আৰু চুলিত লগালে কিমান ধুনীয়া হ'ব চুলিখিনি কিমান পিছল সেই মানুহে কল কি ক'ব আপোনালোকক খবৰ নিশ্চয় ভাল আজি আমাৰ চোতালৰ পৰা আপোনালোকে দেখাই দিছে আৰু ধুন ধুন আছে ধুনুক দেখাব লাগে দেই হাই দিয়া হাই আজি আপোনালোকৰ কাৰণে বনাবলৈ লৈছোঁ এটা ধুনীয়া ৰিকুৱেষ্টেড ভিডিঅ' হৈছে শুকান চুলিৰ বাবে আপোনাৰ পেক যিটো আপোনালোকে ঘৰত থকা মাত্ৰ দুবিধ বস্তু দি আপোনালোকে বনাব পাৰিব সেইটো হৈছে এইটো এই পাছফালে দিছেনে জবা ফুল ধুনীয়াকৈ ফুলি আছে চাওক জবা ফুলটো নিচিঙো দেই বহুত বেছি বেয়া লাগে জবা ফুলটো নিচিঙো আৰু ছিঙিম কেনি যায় অঁ পাত কেনি যায় অঁ পাতটো ছিঙিম আৰু এটা বস্তু ল'ম সেইটো মই দেখাম বাৰু দেই আগত এতিয়া পাতটো ছিঙি লওঁ চব কি ধুনীয়া হৈছে ফুলটো সেইটো নিচিঙো দেই এইখিনি পাত মই ছিঙি শেষ এইখিনি জবা ফুলৰ পাত ল'লেও হ'ব অকলে এতিয়া মোৰ ফুল আছে এই দিছেনে কলি হৈ আছে মই মানে একদম ছিঙিবলৈ বহুত বেছি বেয়া লাগিছে সেইকাৰণে মই অকলে পাতেই ল'ম জবা ফুলৰ পাত বহুত বেছি ভাল হয় শুকান চুলিৰ বাবে আৰু ফুলটো যদি নাথাকে তেতিয়া অকল পাতটো থাকিবই আৰু পাতটো আপোনালোকে পাই যাব এভেইলেবল থাকে পাতটো লৈ ল'ব চুলিখিনি মিহি কৰিব কোমল কৰিব আৰু লগতে চুলি সৰাও কমিব আৰু চুলি দীঘলো হ'ব জবা ফুলৰ পাতত বহুতো গুণ আছে সেইটো আপোনালোকে চবে জানে আৰু মই এইখিনি ছিঙি আছোঁ আৰু লগতে কৰি আছোঁ আৰু এতিয়া এইখিনি ছিঙি হৈ গ'ল এতিয়া আহিছোঁ এল'ভেৰা পৰা ল'ম এইটো এইখিনি ইয়াতে থৈ লওঁ এল'ভেৰা পৰা ল'ম 2ডাল বা 3ডাল এনেদৰে বহুত বেছি ৰ'দ দিছেনে মই পানী দিয়ে থাকিব তথাপিও এয়া এডাল লৈছোঁ আৰু এডাল লৈছোঁ 2ডালেই ল'ম বেছি নলওঁ এল'ভেৰা জেলে চুলি গজাত সহায় কৰি দিছে এল'ভেৰা কিমানটো হয় সেইখিনি মই এতিয়া আপোনালোকক দেখাম ধুই দিলোঁ আগত এইখিনি আৰু এইখিনি মই এতিয়া কাটি ল'ম বাকলি নুগুচাওঁ আজি এতিয়া কাটিম চুলিত লগাবলৈ কাৰণে এনেকৈ কাটি দিলেও হ'ব বাকলি চাকলি পিঠাখন সৰহ হ'ব আৰু গ'লগৈ আৰু ইয়াতে মই অকণমান পানী দিছোঁ এতিয়া অকণমান থৈ লৈ বেছি নিদিওঁ অকণমান দি দিলে হৈ যাব এয়া চাওক ৰেডি হৈ গ'ল ধুনীয়া এটা হেয়াৰ পেক আৰু এতিয়া উলিয়াই পিনি আপোনাক দেখাইছোঁ চাওক ৰেডি হৈ গ'লগৈ আপোনাক দেখাইছোঁ কেনেকুৱা হৈছে দেখিছেনে টেক্সচাৰটো একদম শুকান চুলিৰ বাবে বেষ্ট এইটো ৰেমেডি হয় দিছেনে এতিয়া মই এইখিনি লগাই পিনি দেখাম বলক এইখিনি চাওক এতিয়া মই লগাই ল'ম চুলি ঘূৰিয়ে লগাই লগাইছোঁ আকৌ চুলিত দিছেনে আমাৰ তেল নাই যে সেইকাৰণে এইটো লগাইছোঁ একদম আগলৈকে লগাই দিছোঁ দিছেনে কিন্তু আগখিনিত লগালে শুকানটো কাম কৰিব আৰু গুৰিত লগালে আপোনাৰ চুলিখিনি ভাল হ'ব এনেদৰে লগাই থৈ দিব হৈ যাব চাওক একেবাৰে কম সময়তে দুটা বস্তু আপোনালোকক শুকান চুলিৰ বাবে বনাই দেখাই দিলোঁ আশা কৰিলে আপোনালোকে চাই ভাল পালে